এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱত ভয়ংকৰ কাণ্ড। নগাঁৱৰ চঞ্চলিত পিতৃৰ কামনাৰ বলি 16 বছৰীয়া কন্যা। নগাঁও সদৰ আৰক্ষী থানাত 583/25 নম্বৰৰ ৰুজু কৰা হৈছে গোচৰ। অভিযোগৰ ভিত্তিত লম্পট পিতৃ ৰাব্বুল আলী গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ। দীৰ্ঘদিন ধৰি পিতৃৰ জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। অভিযুক্ত পিতৃক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বতৰটোৱা লাইভ। মাটি পকৰি আৰু মাকে বাইপাছত ধান্দা কৰিছে, যিহেতু এবাৰ ধান্দা কৰাব। নামটো কি? নামটো মোৰ নাম মোহাম্মদ ৰাব্বুল আলী, ঘৰ ঘৰ ইছলামপুৰীয়া ফলচুলি। আৰু মাকে ধান্দা কৰে ভালকৈ দিব। মাটি পকৰি আৰু মাকে বাইপাছত ধান্দা কৰিছে, যিহেতু এবাৰ ধান্দা কৰাব। নামটো কি? নামটো মোৰ নাম মোহাম্মদ ৰাব্বুল আলী, ঘৰ ঘৰ ইছলামপুৰীয়া ফলচুলি। আৰু মাকে ধান্দা কৰে ভালকৈ দিব। মাটি পকৰি আৰু মাকে বাইপাছত ধান্দা কৰিছে, যিহেতু এবাৰ ধান্দা কৰাব। নামটো কি? নামটো মোৰ নাম মোহাম্মদ ৰাব্বুল আলী, ঘৰ ঘৰ ইছলামপুৰীয়া ফলচুলি। আৰু মাকে ধান্দা কৰে ভালকৈ দিব। মাটি পকৰি আৰু মাকে বাইপাছত ধান্দা কৰিছে, যিহেতু এবাৰ ধান্দা কৰাব। নামটো কি? নামটো মোৰ নাম মোহাম্মদ ৰাব্বুল আলী, ঘৰ ঘৰ ইছলামপুৰীয়া ফলচুলি। আৰু মাকে ধান্দা কৰে ভালকৈ দিব।